যে যোৱাকালি নিশাৰ পৰাই ভাৰতৰ সংবাদ মাধ্যম, ভাৰতৰ সমাজ জীৱন, ভাৰতৰ ৰাজনৈতিক জীৱন উত্তাল হৈ আছে এটা বিশেষ ঘটনাক লৈ। এই ঘটনাটো কি? ঘটনাটো হৈছে যে আমেৰিকাৰ আদালতত ভাৰতৰ ধন কুবেৰ এসময়ত বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ হিচাপেও স্বীকৃতি পোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ পুষ্ট বুলি বিভিন্ন সময়ত অভিযোগ উঠি থকা গৌতম আদানী আমেৰিকাৰ এখন আদালতত অভিযুক্ত হৈছে। গৌতম আদানী আৰু গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত এক বিশেষ ৰায়যোগে তেখেতসকলক দোষী সাব্যস্ত কৰিছে। প্ৰকৃততে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত কালি ভাৰতৰ এক কলা অধ্যায় উন্মোচিত হ'ল। আপোনালোকে গম পাইছে যে গৌতম আদানীৰ বিৰুদ্ধে কি অভিযোগ উঠিছে। গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে গৌতম আদানীয়ে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত উৎকোচ দিছিল আৰু সেই উৎকোচ দিয়াৰ ধন বিপথে পৰিচালিত কৰি ভুল কথা কৈ আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তুলিছিল। এইটো ইতিমধ্যে ভাৰতৰ সৰ্ববৃহৎ উৎকোচ কাণ্ড হিচাপে স্বীকৃত হৈছে। কেৱল এখন ৰাজ্যৰ তথ্য উন্মোচিত হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশতে প্ৰায় 2000তকৈ অধিক কোটি টকা এই উৎকোচ কেলেংকাৰী সংঘটিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে আৰু অভিযোগ কি যে অন্ধ্ৰপ্ৰদেশে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিব। আৰু আজি মই ৰাইজৰ দলে কিহৰ কাৰণে সংবাদ মাধ্যম সম্বোধন কৰিছো যে আমি সকলোৱে গম পাই আছো, সংবাদ মাধ্যমত চৰ্চা হৈছে যে আদানীৰ কথা, আদানী গ্ৰীণ এনাৰ্জিৰ কথা। কিন্তু কেৱল আদানী গ্ৰীণ এনাৰ্জি লিমিটেডেই নহয়, এই একে উৎকোচ কাণ্ডত সাঙুৰ খাইছে অন্য এটা কোম্পানীৰ নাম। এই কোম্পানীটোৰ নাম এজিউৰ পাৱাৰ গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। আৰু এজিউৰ গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডে ভাৰতত এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন হিচাপে তেখেতসকলে ব্যৱসায় কৰে। অসমৰ মানুহৰ আৰু বিশেষকৈ অসমৰ সংবাদ মাধ্যমৰ মানুহৰ কাৰণে এজিউৰ নামটো বোধহয় অপৰিচিত নহয়। এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে আপোনালোকে জানে যে নগাঁৱৰ মিকিৰ বামুণী খেতিয়কৰ মাটি বিজেপি চৰকাৰৰ সহযোগত জোৰ জবৰদস্তি কৰি তেখেতসকলে দখল কৰি তাত তেখেতসকলে পাৱাৰ প্লেণ্ট বহাইছে। আৰু তেখেতসকলৰ এই জোৰ জবৰদস্তি কৰি কৃষিভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে মিকিৰ বামুণীৰ ৰায়তী কৃষকে দীৰ্ঘদিন ধৰি এক দীঘলীয়া সংগ্ৰাম চলাই আছিল আৰু এতিয়াও এই সংগ্ৰাম চলি আছে। আৰু এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ নামেই আদানী গ্ৰীণ এনাৰ্জিৰ লগত আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত তেখেতসকল দোষী সাব্যস্ত হৈছে। আৰু একেটাই দোষ, যেনেকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্যক উৎকোচ দিছিল, একেদৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনক একেদৰে তেখেতসকলে উৎকোচ দিছিল। আৰু আমেৰিকাৰ কোৰ্টত দোষী সাব্যস্ত হৈছে এই কাৰণে যে তেখেতসকলে লেটাৰ অফ ইনডেন্ট পাইছিলে, কিন্তু তেখেতসকলে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট নোহোৱাকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বিনিয়োগকাৰীৰ পৰা ধন উঠাইছিল। আৰু আদানী গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জৰ তালিকাভুক্ত এটা কোম্পানী আছিল। আৰু তেখেতসকলে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট হোৱা বুলি কৈ তেখেতসকলৰ ষ্টকৰ দাম বৃদ্ধি কৰি বিপথে পৰিচালিত কৰিছিল নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত। এইটো কাৰণত এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন দোষী সাব্যস্ত হৈছে। আৰু দুইটা কোম্পানীয়ে মিলি $175 মিলিয়ন আমেৰিকাৰ পৰা সংগ্ৰহ কৰিছিল। তেখেতসকলক তাৰ কাৰণে দোষী সাব্যস্ত কৰা হৈছে। অতি
অতি স্পষ্টভাৱে এইটো মই আপোনাক দেখাইছো এইটো দুটা এগ্ৰিমেন্ট দুটা অৰ্ডাৰ আছে এটাত আছে সিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশন USA ভাৰ্চাছ গৌতম আদানী এণ্ড সাগৰ আদানী আৰু এটাত একেই তাত আছে সিৰিল সেবেষ্টান আৰু ডমিনিক কাভানেছ তেখেতসকল হৈছে এজিউৰ কৰ্পোৰেচন একেই অভিযোগ আৰু আজি আমি সংবাদমেল এই কাৰণে উত্থাপন কৰিছো যে এই এজিউৰ পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা অসম চৰকাৰেও শক্তি প্ৰয়োগ কৰাৰ কাৰণে এগ্ৰিমেন্ট কৰিছে আৰু এজিউৰ পাৱাৰ কৰ্পোৰেচনৰ আৰু তেখেতসকলৰ যি এক প্ৰকল্প এয়া চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নন্দিতা গাৰুচা চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে তেখেতসকলে এজিউৰ পাৱাৰ কৰ্পোৰেচনৰ তেখেতসকলে প্ৰকল্প উন্মোচন কৰিছে 2022 চনৰ 22 জুলাই তাৰিখে এতিয়া আমেৰিকাৰ কোৰ্টত উন্মোচিত হৈছে যে এজিউৰ পাৱাৰ কৰ্পোৰেচনে অধিক দামত বিদ্যুৎ কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যক উৎকোচ দিছে এটো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে এতিয়া আমাৰ প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এজিউৰ পাৱাৰ কৰ্পোৰেচনৰ পৰা কিমান টকাৰ উৎকোচৰ বিনিময়ত এই শক্তি প্ৰয়োগ কৰাৰ চুক্তি কৰিছে আমেৰিকাৰ মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ অন্ধ্ৰপ্ৰদেশৰ তদনান্তৰীণ মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ নামত 25 লাখ টকাকৈ তেখেতক উৎকোচ প্ৰদান কৰা হৈছে এইটো যিটো গোচৰ ইয়াৰ 54 নম্বৰ